আজি পবিত্ৰ ৰমজান ঈদ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে আয়োজন কৰিছে পবিত্ৰ ৰমজান ঈদ। পিছপৰি ৰোৱা নাই দেৰগাঁও ইছলামবাসী ৰাইজ। দেৰগাঁও ঈদগাহ ময়দানত বিভিন্ন ইছলামধৰ্মী লোকে মিলাপ্ৰীতিৰে সমূহীয়া নামাজ পঢ়া পৰিলক্ষিত হয়। এই ময়দানত সন্মুখত আৰ্থিকভাৱে সচল হিন্দু মুছলমান লোকসকলক মৰম যচা পৰিলক্ষিত হয়। আমাৰ জৰিয়তে মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকক প্ৰত্যেককে আৰু সমগ্ৰ দেৰগাঁওবাসী আৰু সমগ্ৰ অসমবাসীক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কথা হ'ল যোৱা এটা মাহ আমাৰ যি ৰমজান মাহ আছিলে, ৰমজান মাহৰ আমি ইছলাম ধৰ্মী লোকসকলে যি আমি ৰোজা পালন কৰোঁ, ৰোজা ৰখাৰ পাছত আমি আজি এক মাহৰ পিছত যি ৰমজান ঈদ উল ফিতৰৰ আমি সমূহীয়া নামাজ আদায় কৰিলোঁ সকলোৱে মিলি। আৰু এই ঈদৰ নামাজ পঢ়ি আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনাও জনাইছোঁ যাতে আমাৰ বিশ্বত শান্তি হওক, আমাৰ দেশত শান্তি সম্প্ৰীতি অটুট ৰাখক, আমাৰ মাজত ভাতৃত্ববোধ জীয়াই থাকক, আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰীডাল আছে এনাজৰীডাল যাতে আৰু অধিক কটকটীয়া হয়, তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ। আৰু সকলোৰে মনবোৰ আনন্দৰে ভৰিপূৰক, তাৰ বাবেও আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই আমি এইমাত্ৰ নামাজ সামৰিছোঁ। আপুনি দেৰগাঁও টাউনৰ এজন ব্যক্তি, এইবাৰ দেৰগাঁও টাউনৰ পৰা এজন ব্যক্তিয়ে প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে, কি ক'ব? বহুত ভাল লাগিছে। মৃদুল দত্ত ছাৰ আমাৰ সকলোৰে সন্মানীয় বহুত যোগ্য ব্যক্তি, আৰু তেখেতক এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব দেৰগাঁও সমষ্টিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আজি ৰমজান মাহ আমি 30টা ৰোজা ধৰি আজি ঈদ উল ফিতৰৰ নামাজ পঢ়িলোঁ। আৰু আমাৰ ঈদগাহত আজি হিলদল ভানি মানুহ আহিছে আৰু সকলো বিশ্ববাসীলৈ দোৱা কৰিছোঁ তথা অসমবাসীলৈ দোৱা কৰিছোঁ। দেৰগাঁওবাসীলৈ, দেৰগাঁও আঞ্চলিক ঈদগাহ তৰফৰ পৰা আমি সকলোকে চালাম জনাইছোঁ। আৰু আমাৰ যিসকল মিডিয়া ভাই আহিছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো যাতে আৰু মানুহে দেখিব পাৰে তাৰে শুভকামনা কৰি সকলোকে ঈদৰ শুভেচ্ছা, ঈদ মুবাৰক জনালোঁ। আপুনি দেৰগাঁও টাউনৰ এজন ব্যক্তি, এইবাৰ দেৰগাঁও টাউনত টাউনৰ এজন ব্যক্তি প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে, কি ক'ব? হয়, আজি আমি অতি আনন্দিত হৈছোঁ। আমাৰ মৃদুল দত্ত ছাৰ আমাৰ দেৰগাঁও টাউনৰ ব্যক্তি হয় আৰু তেখেত বহুদিন কষ্ট কৰি এই দলত লাগি আছিলে। দলৰ নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্ব তথা অসমৰ নেতৃত্বই তেওঁক দায়িত্ব দিছে। আমি আগন্তুক দিনত আশা কৰোঁ আমাৰ এই দেৰগাঁও অঞ্চলৰ ৰাইজৰ অভাৱ অনাটন তেওঁ আমাক দূৰ কৰিব। তেওঁৰ জৰিয়ে আমি আমাৰ অঞ্চলবিলাকত উন্নতি কৰিব পাৰিম। আমাৰ যিখিনি অভাৱ অভিযোগ আছে আমি ঠাইতে পাই পেলাই তেওঁক লগ পাম। সেইটো কাৰণে আমি ইছলাম ধৰ্মী ৰাইজ আনন্দিত হৈছোঁ আৰু আমি সকলো হিলদল ভাঙি আমি ভোট দিম, তেওঁক জিকাই লৈ যাম। জয়তে আপোনালোকক সকলোলৈকে ঈদ মুবাৰক জনালোঁ। আজি বিশেষ ক'বলগীয়া এইটোৱেই যে আজি আমাৰ ঈদৰ দিন, আনন্দৰ দিন, ফূৰ্তিৰ দিন। আৰু ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আজি যাতে শান্তি হওক, গোটেই বিশ্বত শান্তি হওক, আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ, ভাতৃত্ব প্ৰেম সকলোৰে মাজত জাগি উঠক, আমি একেলগে থাকোঁ। যিবিলাক অপশক্তি আছে সেই অপশক্তিবিলাকক যাতে ঈশ্বৰে সুমতি দিয়ক তাকেই কামনা কৰি ঈদগাহৰ কমিটিৰ ফালৰ পৰা মই ঈদগাহৰ সাধাৰণ সম্পাদক ডক্টৰ গিয়াছিন আহমেদ, মই আপোনালোক সকলো অসমবাসীকে ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। এই ঈদে আমাৰ গোটেই অসমবাসী, ভাৰতবাসী তথা বিশ্বলৈ শান্তি, সমৃদ্ধি আৰু সদ্ভাৱনা কঢ়িয়াই আনিব। তাৰ কাৰণে আমি সকলোকে ঈদৰ শুভেচ্ছা আকৌ এবাৰ জনাইছোঁ। আৰু এই ঈদেই সকলো ধৰণৰ আমাৰ সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰক, তাৰে কামনাৰে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনাই সামৰিছোঁ। ধন্যবাদ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।